হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গণিত বিষয়ৰ ওপৰত আলোচনা কৰিম। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ আমি মাল্টিপ্লিকেশ্যন কৰিব পাৰোঁ। আমি কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত যেতিয়া আমি চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট বা টাইম এণ্ড ৱৰ্ক, এভাৰেজ বা যিকোনো চিম্প্লিফিকেশ্যন কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে যিকোনো সংখ্যাৰ পূৰণফল উলিয়াব লগা হয় বা যিকোনো সংখ্যা মাল্টিপ্লিকেশ্যন কৰিবলগীয়া হয়, তেতিয়া আমাৰ শ্বৰ্ট ট্ৰিকৰ বহুতো প্ৰয়োজন হৈ পৰে। কাৰণ টাইম মেনেজমেণ্টটো কম্পিটিটিভ এক্সামত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হয়। গতিকে আমি যিমান পাৰোঁ সোনকালে বা শ্বৰ্ট ট্ৰিকৰ দ্বাৰা যদি আমি মেথছবোৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কম্পিটিটিভ এক্সাম এটা ক্ৰেক কৰা বহুখিনি সহজ হৈ পৰে। গতিকে সেয়া আমি আজি আলোচনা কৰিম যে কিদৰে শ্বৰ্ট ট্ৰিকৰ সহায়ত যিকোনো সংখ্যাৰ মাল্টিপ্লিকেশ্যন আমি সহজে উলিয়াব পাৰোঁ। আজি আমি সংখ্যাবোৰক প্ৰথমতে প্ৰধানকৈ আমি দুটা টাইপত ভগাই লৈছোঁ। প্ৰথম টাইপটো হৈছে মাল্টিপ্লিকেশ্যন অফ নাম্বাৰ্ছ নিয়াৰ বাই 100, অৰ্থাৎ 100ৰ ওচৰৰ যিকোনো সংখ্যাৰ পূৰণ আমি কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে। প্ৰথম আছে উদাহৰণটো 102 পূৰণ 103। যদি আমি এইটো পূৰণ কৰিব লগা হয়, তেতিয়াহ'লে আমি শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ কৰিম মই আপোনালোকক প্ৰথমতে ধুনীয়াকৈ বুজাই দিছোঁ, আপোনালোকে বুজি লওক। এইটো আছে 102 আৰু 103। গতিকে আমি চাব লাগিব যে ইহঁতকেইটা 100তকৈ কিমান ডাঙৰ বা কিমান সৰু। ই 100তকৈ 2 ডাঙৰ আৰু 103টো 100তকৈ 3 ডাঙৰ। তাৰপিছত আমি কি কৰিব লাগিব, এই যিকেইটা ডাঙৰ সংখ্যা যিকেইটা আমি ছেপাৰেট কৰি ওলালোঁ, সেইকেইটা আমি পূৰণ কৰিম। 3 দুগুণ কিমান হ'ব? 3 দুগুণ হ'ব 6। গতিকে আমি জানো যে এনেকুৱা ক্ষেত্ৰত পূৰণ কৰিলে সদায় দুটা অংক কৰি লিখিব লাগে। গতিকে আমি 06 লিখিলোঁ। তাৰ পিছৰ ষ্টেপটো হৈছে আমি কোণাকুণিকৈ যোগ কৰি দিম। যিহেতু 100তকৈ ডাঙৰ, সেইকাৰণে আমি যোগ কৰিম। 100তকৈ সৰু হ'লে বিয়োগ কৰিম। আমি পিছত বাৰু 100তকৈ সৰুটো আলোচনা কৰিম। 103ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 105। ঠিক আমি এনেকৈ কৰিব পাৰোঁ। ঠিক এটাই উত্তৰ ওলাব। 102ৰ লগত 3 যোগ কৰিলে 5। আমি যিকোনো এটা কৰি দিলোঁ। 103ৰ লগত 102 যোগ কৰিলে 103ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 105। এইটো হ'ব ইয়াৰ উত্তৰ। আহক আমি 2 নম্বৰ উদাহৰণটো আলোচনা কৰোঁ, তেতিয়া আৰু ভালকৈ আমি বুজি পাম কথাখিনি। ইয়াত আছে 104 আৰু 105। গতিকে আমি প্ৰথমতে কি কৰিম, ই 100তকৈ 4 ডাঙৰ, ই 100তকৈ 5 ডাঙৰ। গতিকে আমি কি কৰিম, ইহঁতকেইটা আগতে পূৰণ কৰি ল'ম। 4 5 গুণ 20। তাৰপিছৰ ষ্টেপটো কি আছিল, কোণাকুণিকৈ আমি যোগ কৰি দিম যিকোনো এটা। 105ৰ লগত 4 যোগ কৰিলে কিমান হ'ব? 109। এইটো হ'ল উত্তৰ। আমি যদি এনেকৈ চাওঁ, 104ৰ লগত 5 যোগ কৰিলে কিমান? 109। ঠিক এটাই উত্তৰ ওলাব। চাওক আপোনালোকে ইমান সোনকালে, ইমান সহজতে আমি এনেকুৱা সংখ্যাৰ পূৰণবিলাক কৰিব পাৰোঁ। আহক আমি ইয়াৰ 3 নম্বৰ উদাহৰণটো চাওঁ বাৰু। 3 নম্বৰটোত অলপ বেলেগকৈ দিয়া আছে। এইবাৰ 110 114 দিয়া আছে। আগৰ দুটা আমি যেনেকৈ কৰিলোঁ, ঠিক তেনেকৈ এইটো কৰিম। চাওক কেনেকৈ কৰিম। 110 আৰু এইটো 114। যদি পূৰণ কৰিব লাগে আমি চাম যে ই 100তকৈ 10 ডাঙৰ, ই 100তকৈ 14 ডাঙৰ। প্ৰথমতে কি কৰিম, আমি 14 আৰু 10 পূৰণ কৰিম। 14 আৰু 10 পূৰণ কৰিলে কিমান হয়? 140। কিন্তু আমি কি কৰিম, 140 আমি নাপাতোঁ। আমি পাতিম অনলি 40। একটো কি হ'ব? একটো ইয়ালৈ কেৰি হৈ যাব, মানে ইয়ালৈ গুচি যাব। আমি এতিয়া কি কৰিম, নেক্সট ষ্টেপটো আগৰ দৰে কি আছিল, কোণাকুণিকৈ যোগ কৰি দিম। 114ৰ লগত যদি আমি 10 যোগ কৰোঁ কিমান হ'ব? 124। বা এনেকৈ কৰিব পাৰোঁ, 110ৰ লগত 14 যোগ কৰিলে 124। যিটো এই একটো কেৰি হৈ গৈছিল, সেই একটো লগ লাগিব কিমান হ'ব? 125। এইটো হ'ব ইয়াৰ উত্তৰ। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। এতিয়া 4 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো মই আপোনালোকৰ কাৰণে এৰিলোঁ হোমৱৰ্ক হিচাপত। আপোনালোকে এই ভিডিঅ'টোৰ শেষত মোক অংকটো কৰি কিনে কিমান উত্তৰ হয় কমেণ্টত জনাব। ইয়াৰ পিছত আমি 5 নম্বৰ উদাহৰণটো আলোচনা কৰোঁ। এইবাৰ চাওক, এইবাৰ 5 নম্বৰ উদাহৰণটোত দিয়া আছে 98 আৰু 97। এইবাৰ কি হ'ল, এইবাৰ সংখ্যাকেইটা 100তকৈ সৰু আহি গ'ল। আমি এনেকুৱা ক্ষেত্ৰত কেনেকৈ কৰিম সেইটো চাওঁ। যিহেতু 98টো 100তকৈ 2 সৰু, গতিকে আমি 100তকৈ 2 সৰুটো লিখি ল'লোঁ। ইয়াৰ আগৰকেইটাত 100তকৈ কিমান ডাঙৰ সেইটো লিখিছিলোঁ। এইবাৰ লিখিম 100তকৈ কিমান সৰু সেইটো।
98টো 1তকৈ 2 সৰু আৰু 97টো 1তকৈ 3 সৰু আৰু প্ৰচেছখিনি আগৰ দৰে এতিয়া নেক্সট ষ্টেপত কি কৰিম আমি 2 লগত 3 পূৰণ কৰিম 2 3 গুণ 6 যেহেতু দুটা অংক কৰিব লাগে 06 তাৰপিছত কি কৰিম এই কোণাকোণিকৈ আগতে আমি কি কৰিছিলোঁ যোগ কৰিছিলোঁ যেহেতু 1তকৈ আগতে ডাঙৰ আছিল গতিকে যোগ কৰিছিলোঁ এবাৰ যেহেতু সংখ্যাকেইটা 1তকৈ সৰু গতিকে আমি বিয়োগ কৰিম 97ৰ পৰা 2 বিয়োগ কৰি দিলে কিমান পাম 95 ঠিক যদি আমি এনেকৈ কৰোঁ 98ৰ পৰা 3 বিয়োগ কৰিলে কিমান তেতিয়াও আমি 95 পাই যাম গতিকে আমি যিকোনো এটা পেয়াৰ কৰিলে হৈ যাব এবাৰ 6 নম্বৰটো চাওঁ বাৰু এইটো আছে 94 and 99 আমি ফটোফট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ 94টো 1তকৈ 6 সৰু আৰু 99টো 1 সৰু নেক্সট ষ্টেপটো কিমান ইহঁতক পূৰণ কৰিম 6 গুণ 6 06 দি দিলোঁ তাৰপিছত আমি কি কৰিম আমি এবাৰ বিয়োগ 94ৰ পৰা 1 বিয়োগ কৰি দিলে কিমান পাম 93 হৈ গ'ল এনসাৰ ঠিক এনেকৈ আমি অতি সোনকালে শ্বৰ্ট ট্ৰিকৰ সহায়ত আৰু অতি ইজিভাৱে আমি এনেকুৱা পূৰণ ফলবিলাক উলিয়াব পাৰোঁ নেক্সট দিয়া আছে 94 into 96 মই এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক কৰিলোঁ ভিডিঅ'টোৰ শেষত কমেণ্টত আপোনালোকে জনাই দিব কিমান পালে মই 8 নম্বৰটো কৰি দিছোঁ আপোনালোকক এইটো দিয়া আছে 96 and 95 ইয়াৰ পিছত আমি কি চাব লাগিব আমি চাব লাগিব 1তকৈ 4 সৰু 1তকৈ 5 সৰু তাৰপিছত ইহঁতক আমি পূৰণ কৰিম 5 4 গুণ 20 তাৰপিছত আমি কি কৰিব লাগিব কোণাকোণিকৈ মাইনাছ কৰি দিব লাগিব 95ৰ পৰা 4 গ'লে 91 হৈ গ'ল উত্তৰ এতিয়া আমি 2 নম্বৰ টাইপটো আলোচনা কৰিম 2 নম্বৰ টাইপটোত কি কৈছে মাল্টিপ্লিকেশ্যন অফ এনি নাম্বাৰ উইথ এনি নাম্বাৰ মানে যিকোনো দুটা সংখ্যাৰ পূৰণফল এতিয়া আমি ইয়াৰ প্ৰথম টাইপটোত আমি আলোচনা কৰিছিলোঁ তেনেবোৰ সংখ্যা যিবিলাক অনলি 100ৰ ওচৰে পাজৰে থাকে এবাৰ আমি তেনেকুৱা সংখ্যা আলোচনা কৰিম যিকোনো এইবাৰ কি সংখ্যা আলোচনা কৰিম যিকোনো সংখ্যা ই 1তকৈ সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে 1তকৈ বহুৱে সৰু হৈ যাব পাৰে যিকোনো সংখ্যা গতিকে আমি চাওঁ কেনেকৈ কৰোঁ এই টাইপটোত এটা ষ্টেপ আমাৰ বেছি হ'ব কিন্তু তুলনামূলকভাৱে সাধাৰণ নিয়মতকৈ ই বহুখিনি ইজি হ'ব আৰু শ্বৰ্ট হ'ব চাওঁ আৰু 38 into 51 এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰথমতে এককৰ সংখ্যা দুটা পূৰণ কৰিম 8 গুণ 8 তাৰপিছত আমি কি কৰিম এক ক্ৰছভাৱে পূৰণ কৰি যোগ কৰি দিম যেনে 5 8 গুণ 40 আৰু 3 গুণ 3 ইহঁতক যোগ কৰিলে কিমান হ'ব 43 এইখিনি আমি পাতি নকৰি এনেকৈ নাপাতি কিনে মুখতো কৰিব পাৰোঁ কিন্তু মই আপোনালোকক বুজাই আছোঁ কাৰণে মই এনেকৈ পাতি দিছোঁ কিমান হ'ল 8 5 গুণ 40 হ'ল এইটো আৰু 3 গুণ 3 হ'ল এইটো ইহঁতক যোগ কৰি দিলোঁ কিমান হ'ল 43 আমি কি কৰিম অনলি 3টো পাতিম এটা 3 পাতিলোঁ আৰু যিটো 4 আছে এই 4টো কি হ'ব ইয়ালৈ এই 4টো কি হ'ব ইয়ালৈ কেৰি হৈ যাব ইয়াৰ পিছৰ ষ্টেপটো কি হ'ব এই দহকৰ অংক দুটা পূৰণ কৰিম 5 3 গুণ 15 আৰু যি কেৰি হৈ গৈছিল 4 15 লগত 4 যোগ কৰিলে কিমান হ'ব 19 হৈ গ'ল এইটো নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ঠিক তেনেকৈ মই আপোনালোকক এই 2 নম্বৰ উদাহৰণটো কৰি দিছোঁ বাৰু 2 নম্বৰটো বুজি ল'ব এইটো আছে 23 আৰু 92 আমি কি কৰিব লাগিব প্ৰথমতে এককৰ অংক দুটা পূৰণ কৰিম 3 গুণ 6 তাৰপিছত কি কৰিম ক্ৰছ পূৰণ কৰি যোগ কৰি দিম এবাৰ আমি নাপাতো মুখতে কৰিম 9 3 গুণ 27 হ'ল আৰু 2 গুণ 4 27ৰ লগত যদি আমি 4 যোগ কৰোঁ কিমান হ'ব 31 31ৰ কি পাতিম 1 পাতিম 3 কি হৈ যাব এইফালে কেৰি হৈ যাব তাৰপিছত আমি প্ৰচেছটো কি আছিল এই দহকৰ অংক দুটা পূৰণ কৰিম 9 গুণ 18 আৰু কি হৈছিল আমাৰ 3 এটা তাৰ পৰা কেৰি হৈ আহিছিল 18 লগত আমি 3 যদি যোগ কৰি কিমান পাম 21 পাম হৈ গ'ল আমাৰ উত্তৰ ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰাই আছে যে 95 into 43 মানে 4085 কেনেকৈ হয় আমি চাওঁ বাৰু এবাৰ এইটো দিয়া আছে 95 এই দিয়া আছে 43 যদি মই এককৰ অংক দুটা পূৰণ কৰোঁ কি পাম 5 3 গুণ 15 কিন্তু আমি যিহেতু এটাই পাতিম 1টো সেইফালে কেৰি হৈ গ'ল গতিকে আমি ক্ৰছ পূৰণ কৰি যোগ কৰি দিম 5 4 গুণ 20 9 3 গুণ 27 20 আৰু 27 যোগ কৰিলে 47 আৰু এই 1টো যোগ লাগিলে 48 48ৰ 8 আৰু 4টো কি হ'ব এইফালে কেৰি হৈ আহিল তাৰপিছত আমি কি কৰিম দহকৰ অংক দুটা পূৰণ কৰিম 9 4 গুণ 37 আৰু যি 4টো কেৰি হৈ গৈছিল 37ৰ লগত 4 যোগ কৰিলে 40 হৈ গ'ল এতিয়া আমি উত্তৰটো পাই গ'লোঁ নিশ্চয় আপোনালোকে বুজি পাইছে
আৰু আপোনালোকে যিমানেই এই অংকবিলাক প্ৰেক্টিছ কৰিব সিমানেই এইবিলাকৰ ওপৰত আপোনালোকে মাষ্টাৰী হাচিল কৰিব আৰু প্ৰেক্টিছ কৰিলেহে আপোনালোকে এই শ্বৰ্ট ট্ৰিকবিলাক মাইণ্ডত ৰৈ থাকিব। গতিকে প্ৰেক্টিছ কৰিব, তেতিয়াহ'লে এক্সামত আপোনাৰ কোনো প্ৰব্লেম নহয়। মোক 6 নম্বৰটো আপোনালোকে হোমৱৰ্ক কৰি দিব। 6 নম্বৰটোৰ উত্তৰ কিমান হয় মোক ভিডিঅ'টোৰ শেষত জনাই দিব। আজিলৈ এই ভিডিঅ'টোত ইমানখিনি। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি উপকৃত হৈছে বা ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় কমেণ্টত লিখিব। তেনেহ'লে আপোনালোকৰ কমেণ্ট, পজিটিভ কমেণ্টবোৰ পালে মানে নতুনকৈ ভিডিঅ' বনাবৰ কাৰণে কি হয়, নিজকে মটিভেট হোৱা যায়। সেয়ে এনেকুৱাকৈ শ্বৰ্ট ট্ৰিকৰ সহায়ত মেথছৰ হওক বা ৰিজনিঙৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।